এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নিশা বুঢ়াগাঁও নতুন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। মৰিগাঁও জিলাৰ বুঢ়াগাঁও নতুন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। নিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত 9খনকৈ দোকান ভস্মীভূত হয়। এই অগ্নিকাণ্ডত প্ৰায় 50 লাখ টকাৰ ক্ষয়ক্ষতি হয়। পিছত অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। মানে কি ক'ব বিচাৰি আছো, যেটো আমাৰ বুঢ়াগাঁও অঞ্চলত জুই লাগিছিলে, ৰাতি 1:20 জুই লাগিছে। আমি গম পাইছো আপোনাৰ 1:30মান বজাত, 1:30 পিছত গম পাইছো। অহাৰ পিছত এনেকুৱা অৱস্থা হৈছে আৰু ক'বলৈ নাই। আপোনালোকে দৃশ্যখন চাবই পাৰে, এনেকুৱা অৱস্থা হৈছে। মিনিমাম মোৰ ইয়াত দোকানখন জ্বলিছে, 9টা দোকান জ্বলিছে আৰু গোটেইকেইটা দোকানৰ গালামাল আছে, কচমেটিক আছে, পিছত আপোনাৰ পাণ দোকান আছে, পিছত আপোনাৰ চেলুন আছে। গোটেইকেইটা মিনিমাম আপোনাৰ 50 লাখৰ ওপৰত হ'ব গালামালবিলাক আৰু গোটেইকেইটা মিলাই। সেইটো কাৰণে আমি আবদাৰ জনাইছোঁ। এতিয়া আমাৰ যিটো ৰাতি ডিউটিখন লাগে, আমাৰ বুঢ়াগাঁও বজাৰত ডিউটি নাই। সেইটো কাৰণে আমি আবদাৰ জনাইছোঁ আপোনালোকক, আমাৰ যিটো আগৰ ডিউটি আছিলে, এইটো ডিউটিখন আকৌ লাগে।